অভিবাসী নাই আজকের সভা আপনারা সবাই মিলেছিলেন একজন সভাপতি জেনারেল সেক্রেটারি 3 জন অর্গানাইজেশন একজন অ্যাডমিনিস্ট্রেশন আর 5 জন ভাইস প্রেসিডেন্টের নাম আপনারা প্রস্তাব করবেন আমাদের অবজারভার আছে দেখে বলে দিব আপনারা একটা একটা করে বলবেন আমি ইতিমধ্যেই গম পাইছো যে আমার দলগাঁও সমষ্টির বা এই অঞ্চল আমার আরিমারি কল্যাণ যি সরসাপুরি অঞ্চল আছে এই অঞ্চলের কথা অসম বিধানসভার মজিয়াত কোনো ব্যক্তিয়ে কিন্তু উত্থাপন করে প্রাক্তন প্রধান শিক্ষক প্রিন্সিপাল শিক্ষকসকল আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল আজিৰ যিখন মিটিং আছে দৰং জিলা খাৰপেটীয়া এইটো হৈছে আমাৰ জিলা সমিতি পূৰ্ণাংগ জিলা সমিতি গঠনৰ কাৰণে আজি সাধাৰণ সভা হৈছে এই সাধাৰণ সভাত আমাৰ অবজাৰভাৰ হিচাপে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক সিদ্দিকুল ঠাকুৰী ডাঙৰীয়া আহিছে আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হাইদুৰ হোসেন বৰা ডাঙৰীয়া আমাৰ এজন বিধায়ক বিলাসীপাৰা পূব বিলাসীপাৰা বিধায়ক শামসুল হুদা ডাঙৰীয়া আছে আৰু ময়ো যেনে সাধাৰণ সম্পাদক হিচাপে এটা উপস্থিত আছোঁ তো আজি আমাৰ পূৰ্ণাংগ কমিটি গঠন কৰাৰ কাৰণে দৰং জিলা পূৰ্ণাংগ কমিটি ডেমক্ৰেটিকভাৱে আজি গঠন হৈ গ'ল গতিকে জানে দেখা পাইছে আপোনাৰ কিমান মানুহ উপস্থিত হৈছে ৰাইজৰ উপস্থিতি গম পোৱা যায় যে দৰং জিলাত আপোনাৰ ইউডিএফৰ উত্থান কিমান বৃদ্ধি হৈছে দিনে 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 ইউডিএফটো আগুৱাই গৈ আছে দৰং জিলাত কোনটো মিয়া বিতৰ্ক এইটো চাওক কথাটো যে কোনো শাক পাচলি কোনো মানুহে বাধা দিব নালাগে এইটো বেয়া কথা আমাৰ মানুহে য'ত যি ব্যৱহাৰ কৰি আছে এইটোত ক'ৰবাত আপাৰ আছামত গণ্ডগোল হৈছে ইয়াৰ কাৰণে আমি পূৰ্ণ প্ৰতিবাদ কৰিছোঁ বিধানসভাৰ মজিয়াত বাহিৰত আমি ৰাজ্যপালক লগ কৰিছোঁ আপোনাৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ ৰাষ্ট্ৰপতি ডাঙৰীয়াক কৈছোঁ তাৰপৰা পিছৰ পৰা এতিয়া পৰিস্থিতি খাম কাটিছে গতিকে আপাৰ আছামতো আপোনাৰ ব্যৱহাৰ কৰাৰ কাৰণে মানুহ অহা যোৱা কৰি আছে এতিয়া ব্যৱহাৰ আৰম্ভ হৈছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহি আছে ভূপেন বৰাৰ সন্দৰ্ভত মোৰ মন্তব্য কি আছিলে তেখেতে সদায় মানে আজমল চাপ হাৰিছে বুলি তেখেতে ক'ব খোজে যে দল শেষ তেখেতে যে নিজে কিমানবাৰ হাৰিছে সেইটো শেষ দলটো শেষ কংগ্ৰেছ কিমানবাৰ হাৰিলে গতিকে কিমান ডাঙৰ ডাঙৰ লিডাৰ শীলা দীক্ষিত হাৰিলে 3বাৰ মুখ্যমন্ত্ৰী আপোনাৰ ৰাহুল গান্ধী যোৱাবাৰ হাৰিলে দল শেষ নহ'ল কিন্তু আজমল চাপ হাৰিলে দল শেষ হ'ব নেকি তেখেতসকলে মুছলমানক নেতৃত্ব লোৱা বুলি কয় কিন্তু মুছলমানৰ যিবোৰ সমস্যা বিপদৰ সময়ত মুছলমানৰ যি সমস্যা আছে এই সমস্যাৰ কথা কোনোদিনে বিধানসভাৰ মজিয়াত বা পাৰ্লিয়ামেণ্ট উত্থাপন নকৰে গতিকে তেখেতে ঘৰিয়ালৰ চকুলো সদায় টুকুৰি থাকে গতিকে মুছলমানৰ কাৰণে দুখীয়াৰ কাৰণে লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ কাৰণে একমাত্ৰ এটাই দল আছে এইটো হ'ল ইউডিএফ দল বিজেপিত যাব বুলি আপুনি কৈছে ভূপেন বৰা ডাঙৰীয়া বিজেপিত মই কোৱা নাই পেপাৰে পত্ৰিকাত টিভিত ওলাইছে পেপাৰে পত্ৰিকাত ওলাই আছে যে কম দিনৰ ভিতৰত তেখেত গুচি যাব আৰু যোৱাৰ কথাও তেখেতৰ বিৰুদ্ধে অলৰেডি বিধায়কসকলে লিখিত হেৰি জনাইছে যে প্ৰেচিডেণ্টশ্বিপ খাৰিজ কৰিব লাগে নিশ্চয় কিবা নহয় কিবা গণ্ডগোল হৈছে মেচ ফিক্সিং ক'ৰবাত কৰিছে তেখেতে যাৰ কাৰণে তেখেতৰ বিৰুদ্ধে লাগিছে আমি দলগাঁও সমষ্টিত দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ বিধায়ক বেছি তৎপৰ হৈছে এতিয়া তেখেত তৎপৰ হোৱাৰ মূল কাৰণ তেখেতৰ ক্ষমতা হেৰাই গ'ল চকী নাই এতিয়া চেয়াৰটো হেৰুৱাইছে যাৰ কাৰণে তেখেতে তৎপৰ বেছি হৈছে যেতিয়া পাৱাৰত আছিলে তেতিয়া তৎপৰতা দেখাব লাগিছিলে যেতিয়া নেকি আপোনাৰ NRCৰ নাম 64,000 মানুহৰ নাম কাটা গৈছিলে আপোনাৰ NRCৰ পৰা কটা গৈছিলে সেই সময়ত তেখেতে তৎপৰ নাছিলে যেতিয়া আপোনাৰ মানুহবিলাকক মাটিৰ পাট্টা দিব লাগে তেতিয়া তৎপৰ হ'ব তেতিয়া তৎপৰ হোৱা নাছিলে এতিয়া নিজৰ চকীৰ কাৰণে বিধায়ক হোৱাৰ কাৰণে তেখেতে আকৌ মানে তৎপৰ হৈছে দলগাঁও ৰাইজে বুজি পাইছে যে তেখেতক বিধায়ক বনোৱাৰ পিছত আমি কি পাইছোঁ কি পোৱা নাই হিচাপ নিকাচ দলগাঁও ৰাইজে কৰি আছে গতিকে এতিয়া তেখেতলৈ ঘূৰি আছে সময় চাওক এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ এতিয়া মোৰ এটা ধাৰণা তেওঁৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থকা নাই তেওঁ আপাৰ আছামৰ মুখ্যমন্ত্ৰী হৈ আছে কাৰণ তেওঁৰ যিবিলাক একপক্ষীয়া যিবিলাক কথা অসমত এতিয়া সাম্প্ৰদায়িক গণ্ডগোল সন্ত্ৰাসৰ নিচিনা কাম এতিয়া বজাই আছে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰণ এইখন অসম আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত ইয়াত মিয়াও থাকিব ইয়াত বঙালী মানুহ থাকিব মাৰোৱাৰীও থাকিব ইয়াত কোচ ৰাজবংশীও থাকিব
ইয়াত কাবৰিও থাকিব, ইয়াত আহোমো থাকিব, এনেকুৱা যিবিলাক আছে গোটেইখিনি জনগোষ্ঠীয়ে ইয়াত আমি ইমান দিনে শান্তিপূৰ্ণভাৱে বসবাস কৰি আছিলোঁ। কিন্তু এইবেলি অসমৰ মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পৰা তেওঁৰ ভিতৰত কি ৰাজনীতি খেলি আছে মই বুজি নাপাওঁ। কিন্তু এটাই ৰাজনীতি কৰিছে যে মিয়াসকলক গালি পাৰি 26ত কিজানি তেওঁ ইলেকশ্যনত পাৰ হোৱাৰ তেনেকুৱা এটা পৰিকল্পনা কৰি আছে। কিন্তু এইটো অসমৰ মানুহে নকৰে। অসমৰ মানুহে ইতিমধ্যেই বুজি পাইছে যে ইয়াত স্মাৰ্ট মিটাৰৰ কথা আছে, ইয়াত বিভিন্ন ধৰণৰ উন্নয়নৰ কথা আছে। অসম চৰকাৰ এতিয়া ফেইলৰ, তেওঁলোকে উন্নয়নৰ কাম কৰিব পৰা নাই। গতিকে এইবিলাক বিভিন্ন সমস্যাৰ কথা নকৈ তেওঁ একমাত্ৰ মিয়াক টাৰ্গেট কৰি আছে যে মিয়াই এইটো টাৰ্গেট কৰি আমি 26ত যাতে জিকিব পাৰোঁ। কিন্তু আমি অসমীয়া যিবিলাক আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, ইতিমধ্যেই তেওঁলোকে বুজি পাইছে অসমত সন্মুখত বিজেপি চৰকাৰ নহয়। গতিকে তেওঁৰ যিটো ধাৰণা, এইটো ভ্ৰান্তি ধাৰণা, তেওঁৰ সন্মুখৰ অভিযানটো তেওঁ কোনোপতেই ফলৱতী নহয়।